কন্যা আদৃতিক লগত লৈ বৰষাৰাণী আৰু ভাস্কৰ বৰুৱাৰ বিদেশ ভ্ৰমণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। ৭ সাগৰ ১৩ নদীৰ পাৰ হৈ বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা কণমানি পৰীৰ সৈতে উপস্থিত হ'ল চিকাগোত। বিদেশত আপোন মানুহৰ সৈতে দেখিবলৈ পোৱা গ'ল তেওঁলোক দুয়োকে। অসমীয়া লোকসংস্কৃতিৰ ৰক্ষাৰ হেতু বিদেশত গৈ অভিনেত্ৰী বৰষাৰাণী বিষয়াই প্ৰৱাসী অসমীয়াৰ সৈতে এনেদৰে বিহু নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। আজিৰে পৰা অৰ্থাৎ ৩ জুলাই তাৰিখৰ পৰা চিকাগোত অনুষ্ঠিত হ'বলগীয়া অসম অভিৱৰ্তন ২০২৫ বৰ্ষৰ চিকাগোত অংশগ্ৰহণ কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ লগতে দীপলিনা ডেকাইও। এই সন্দৰ্ভত অভিনেত্ৰী বৰষাৰাণী বিষয়াই কি ক'লে এবাৰ শুনোচোন আহক। আৰু মই ইতিমধ্যে উপস্থিত চিকাগোত অসম অভিৱৰ্তন ২০২৫ চনৰ অনুষ্ঠানৰ বাবে। এই অনুষ্ঠানত মই অসমৰ আমাৰ চহকী লোকসংস্কৃতিৰ কেইবাটিও লোকনাচ পৰিৱেশন কৰিম আৰু লগতে অংশগ্ৰহণ কৰিব চিকাগোৰ প্ৰৱাসী অসমীয়া কেইবাগৰাকীও মহিলা। আমাৰ আখৰা চলি আছে পূৰ্ণদমে আৰু মই এটি কৰ্মশালাও কৰিম, গতিকে সকলোৰে উপস্থিতি কামনা কৰিলোঁ। এদিন অনুষ্ঠান ধৰিম, আপোনালোক সকলো আহক, একেলগে অকণমান আনন্দ কৰোঁ। ডেটকেইটা নাপাহৰিব, জুলাই ৩, ৪, ৫।